এইফালে এয়া গোটেই বৰষুণৰ পানী আৰু আজি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছে আৰু এইফালে গেৰেজলৈকে পানী হৈ গ'ল আৰু এইফালেতো একদম ৰাস্তাৰ গেটলৈকে পানী আছে এয়া এইফালে ৰাস্তাৰ ফালেদি আহিছে ন এয়া পুৰা পানী এতিয়া আমি এয়া মাহঁতৰ ঘৰত আৰু ইয়াতো পুৰা চোতাললৈকে পানী এয়া পুৰা ঘৰত আজি অন্নপ্ৰসন্ন আছে এয়া খাই বৈ আহিলোঁ আৰু এয়া আজি এফালে আহিছোঁ আমি এতিয়া ঘৰৰ পৰা এয়া ওলাই আহিছোঁ আৰু ৰিংকুৱে এয়া বেট লৈ লৈছে যাম আৰু এতিয়া আৰু মানুহ যাব তেওঁলোক গৈ আছে আমি আজি ক'ত যাবলৈ ওলাইছোঁ গোটেইখিনি দেখুৱাই আছোঁ কমপ্লিট চাই থাকক ভিডিঅ'টো কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এয়া নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আজি আহি আছোঁ এয়া বান সাহায্য দিবলৈ লগতে এয়া ৰিংকু আৰু মই এয়া আহি আছোঁ অলপ দেৰি পিছত পামগৈ আৰু মানুহ যাব আমাৰ লগত আহিছে তেওঁলোকো আহি আছে আৰু তাতে লগ হ'মগৈ সকলো আচলতে বানপানী হয় প্ৰত্যেকবাৰে কিন্তু এইবাৰ উজনি অসমত যিটো অৱস্থাৰ সৃষ্টি হ'ল তেনেকুৱা আচলতে আগতে হোৱা নাই কোনোবাৰে আৰু যি যেনেকৈ পাৰে ৰাইজ একত্ৰিত হৈ সাহায্য আগবঢ়াই আছে এতিয়াও পানী পুৰা বাঢ়ি আছে ভোগদৈ পানী ন আৰু এইফালে পানী পুৰা বাঢ়ি আছে এয়া আমি পামগৈ আৰু 2 কিলোমিটাৰমান যাব লাগিব আমি আহি পালোহি এয়া আৰু আগৰ খবৰ দি থোৱা মতে গাঁৱৰ বহুখিনি মানুহ ইয়াতে সকলো গোট খাই আছে এতিয়া প্ৰকৃতিৰ ওপৰত আমাৰ অত্যাচাৰ চলিছে সেইকাৰণে প্ৰকৃতিয়ে আমাক অত্যাচাৰ কৰিছে গতিকে আমাৰ এনজিঅ'ৰ ফালৰ পৰা ভালে কেইগৰাকী মানুহ আহিছে আৰু গোটেইখিনি ইয়াতে গোট খাইছেহি আৰু বস্তুখিনি একেলগে যিহেতু ইয়াতে ভাগ কৰি দিয়া হ'ব এইফালে এয়া গোটেই মানুহখিনি গোট খাই আছে আৰু খোৱা বস্তু লৈ আনিছিলোঁ আমি লগত আৰু লগতে ফেনাইল ডেটল চাবোন এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকৰ যিখিনি লাগতিয়াল সেইখিনি লৈ আনিছিলে আৰু এইখিনি এয়া বিতৰণ কৰি থকা হৈছে ইয়াতে আমাৰ লগত এয়া চিকিৎসক বলিন খাৰঘৰীয়া ছাৰো আহিছে আৰু তেখেতে কিছুমান ঔষধ পাতি লৈ আনিছে আৰু এইবোৰ কেনেকৈ খাব এয়া দেখুৱাই পেলাই এয়া দি আছে নতুন কাপোৰ কিছুমানো লৈ আনিছিলোঁ পেণ্ট চাৰ্ট চাদৰ মেখেলা এনেকৈ ব্লাউজ আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও কিছুমান কাপোৰ কিনি অনা হৈছিল নতুন কাপোৰেই গোটেইখিনি আৰু সেইখিনি ইয়াতে বিতৰণ কৰি দিয়া হৈছে একেলগে আৰু এইফালে এয়া আমি চবে লগ লাগি গাড়ীৰ পৰা যিখিনি বস্তু আছে এয়া এনেকৈ ভাগ কৰি আছোঁ এয়া এতিয়া আমি ঘৰলৈ আহি আছোঁ আমাৰ লগত যোৱা বাইদেউ এগৰাকীয়ে ঘৰতে খিচিৰি বনাই আনিছিলে আৰু তাৰে অকণমান চবে খালোঁ আৰু এতিয়া খাই বৈ এয়া ঘৰলৈ উভতিছোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম